ছজন তোকন এতিয়া হোৱা নাই আৰু এইটো এটা অভিযোগহে। ঠিক আছে মই বিজেপিৰ এই গোটেই কথাটোৰ মই যেহেতু দুটাকৈ দল এই মুহূৰ্তত আছে মই কংগ্ৰেছ দলৰ ওচৰলৈ আহিছোঁ। ছজন তোষণ হোৱা নাই, এজন মানুহৰ কথা মানে মুখ্যমন্ত্ৰীৰ কথাই তেখেতে প্ৰথমতে শীৰ্ষবিন্দুত আনিছে যে মুখ্যমন্ত্ৰীয়ে যি কৰিছে সমান উন্নয়ন কৰিছে, এক আগতকৈ বেছি উন্নয়ন হৈছে, দুই তৃণমূল পৰ্যায়লৈকে উন্নতি হৈছে, তিনি এই তিনিটা কথা তেওঁলোকে বলিষ্ঠভাৱে ক'ব বিচাৰিছে। কংগ্ৰেছে কি ক'ব? মাছ গেলে মূৰৰ পৰা প্ৰথমে আপুনি এই অনুষ্ঠানটো আৰম্ভ কৰিছে শ্ৰদ্ধাৰ মহামানৱ মহাত্মা গান্ধীৰ দ্বাৰা, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। গ্ৰাম্য স্বৰাজৰ সপোন দেখা মানুহজন মহামানৱ মহাত্মা গান্ধী, যিজনক নাথুৰাম গডছে হত্যা কৰিছিল, সেইটো দলৰ পাৰ্টি হৈছে বিজেপি দল। এক তেওঁলোকৰ কথা যে মিছাই হ'ব সেইটো এক নম্বৰ কথা, মানে যি ক'ব আজি মিছাই ক'ব, মিছা ক'ব। ছজন তোষণ হৈছে তাৰ এক নম্বৰ প্ৰমাণ। পঞ্চায়তত ইমানেই ছজন তোষণ হ'ল, তেওঁলোকে পঞ্চায়ত নিৰ্বাচন উপযুক্ত সময়ত পাতিবলৈ সাহস কৰিব নোৱাৰে, ভয় কৰিলে, তাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন পিছুৱালে। নাম্বাৰ 2 উদাহৰণ, তেওঁলোকে ভয় খালে যে পঞ্চায়ত নিৰ্বাচনত যদি ৱাৰ্ডে ৱাৰ্ডে পঞ্চায়ত নিৰ্বাচন হয়, তাত যদি চিহ্নবিলাক দিয়া যায় পাৰ্টি চিহ্ন, দেখিলে যে তেওঁলোকৰ ছাৰ্ভেত যে পাৰ্টি চিহ্ন পদুম চিহ্নটো মানুহে ৰাইজে মোহাৰি ভোটাৰে মোহাৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিব, গতিকে ৱাৰ্ডত এইটো কেঞ্চেল কৰালে। 3 নম্বৰ, তেওঁলোকে ভাবিলে যে পঞ্চায়ত নিৰ্বাচনততো এইবাৰ আমিতো বল প্ৰয়োগ কৰিব লাগে, যেতিয়া নমিনেশ্যন দিয়া হ'ল তাৰপিছত তেওঁলোকৰ পকেটৰ জুলুঙা লৈ প্ৰাৰ্থীবিলাকক উইথড্ৰ কৰিবলৈ ভয় ভিত্তি দেখুৱাবলৈ লাগি গ'ল, মানে ব্লেকমেইল সেইটো কৰিলে। 4 নম্বৰ, এতিয়া আপোনালোকে দেখিছে সেইটো পিছত কি হ'বলৈ গৈছে যে আমি সপোনতো দেখা নাই, বাস্তৱতো ৰাজনৈতিক জীৱনত এনে ঘটনা কেতিয়াও দেখা নাই। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁতে সাংসদৰ গাড়ী, বিধায়কৰ গাড়ী ভাঙি চুৰমাৰ কৰি ভিত্তি প্ৰদৰ্শন কৰিছে, আৰু আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অভিযোগ আনিছে যে যিকেইজন গুণ্ডাই কলা ড্ৰেছ পিন্ধি তালৈ গৈছে তাত পুলিচে এস্কৰ্ট দিছে। ইয়াতকৈ আৰু ছজন তোষণ ভিত্তি প্ৰদৰ্শন, ইয়াতকৈ এইটো চূড়ান্ত উদাহৰণ কিবা থাকিব লাগে। মই ইয়াতে ৰখাম, উত্তৰ লৈ আহি